जी नतुन आईन आनिबोलै सरकारे विचारिছে जी कला आईन आमार जी गाड़ी चालकসকলৰ ওপৰত সেইকাৰণে আজি আমাৰ সদৌ অসম গাড়ী চালক সংস্থা কেন্দ্ৰীয় সমিতি আঞ্চলিক সমিতি আৰু জিলা সমিতি লগত আমাৰ ডিগবৈ ডিভিজন মাইনৰ মিনাৰেল ট্ৰেডাৰ এছ'চিয়েশ্যনৰ হৈ যৌথ মঞ্চত আমি এক প্ৰতিবাদী কাৰ্যসূচী আজি লৈছোঁ যে এই এনেকুৱা ধৰণৰ আইন কোনো ধৰণে আমি মানি নলওঁ যিহেতু আজি আমি গাড়ী চলাই আমাৰ ঘৰ কৰি পোহপাল কৰি আছোঁ যদি কালি কিবা হৈ যায় তেতিয়াহ'লে ড্ৰাইভাৰৰ জীৱন কি হ'ব তেওঁ 10 বছৰ জেল যাব লাগিব আকৌ 7-8 লাখ টকা ক'ৰ পৰা গোটাই দিব গতিকে এই আইনটো আমি কোনো ধৰণে মানি ল'ব নোৱাৰোঁ গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যদি চৰকাৰে এনেকুৱা ধৰণৰ আইনটো যদি ঘূৰাই নলয় তেতিয়া আগন্তুক দিনত ইয়াতকৈ আমি জংগী আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈ থাকিম আৰু অনিৰ্দিষ্ট সময়ৰ কাৰণে আমি গোটেই ক'তো গাড়ী চলিব দিয়া নহয় যদি চৰকাৰে এনেকুৱা ধৰণৰ কলা আইন ঘূৰাই নলয় जी नतुन आईन आनिबोलै सरकारे विचारिছে जी कला आईन आमार जी गाड़ी चालकসকলৰ ওপৰত সেইকাৰণে আজি আমাৰ সদৌ অসম গাড়ী চালক সংস্থা কেন্দ্ৰীয় সমিতি আঞ্চলিক সমিতি আৰু জিলা সমিতি লগত আমাৰ ডিগবৈ ডিভিজন মাইনৰ মিনাৰেল ট্ৰেডাৰ এছ'চিয়েশ্যনৰ হৈ যৌথ মঞ্চত আমি এক প্ৰতিবাদী কাৰ্যসূচী আজি লৈছোঁ যে এই এনেকুৱা ধৰণৰ আইন কোনো ধৰণে আমি মানি নলওঁ যিহেতু আজি আমি গাড়ী চলাই আমাৰ ঘৰ কৰি পোহপাল কৰি আছোঁ যদি কালি কিবা হৈ যায় তেতিয়াহ'লে ড্ৰাইভাৰৰ জীৱন কি হ'ব তেওঁ 10 বছৰ জেল যাব লাগিব আকৌ 7-8 লাখ টকা ক'ৰ পৰা গোটাই দিব গতিকে এই আইনটো আমি কোনো ধৰণে মানি ল'ব নোৱাৰোঁ গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যদি চৰকাৰে এনেকুৱা ধৰণৰ আইনটো যদি ঘূৰাই নলয় তেতিয়া আগন্তুক দিনত ইয়াতকৈ আমি জংগী আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈ থাকিম আৰু অনিৰ্দিষ্ট সময়ৰ কাৰণে আমি গোটেই ক'তো গাড়ী চলিব দিয়া নহয় যদি চৰকাৰে এনেকুৱা ধৰণৰ কলা আইন ঘূৰাই নলয়